নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাই মই মোৰ আন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এতিয়া পাকঘৰতে আছোঁ আৰু পাকঘৰত কি কৰিছোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া ৰাতিপুৱা খিৰিকী খোলাৰ লগে লগে কি ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া। আৰু লগতে চাওকচোন, এয়া বান্দৰ। ৰাতিপুৱা খিৰিকী খোলাৰ লগে লগে বান্দৰ ইমান ধুনীয়াকৈ আছে। আৰু সঁচাকৈ ৰাতিপুৱাৰ পৰা ইহঁতৰ খুব অত্যাচাৰ দেই, বান্দৰ মানে খিৰিকী খোলাৰ লগে লগে বান্দৰৰ অত্যাচাৰ। আৰু এয়া মই ৰাতিপুৱাৰ খোৱা বোৱাৰ যোগাৰ কৰিছোঁ। ৰাতিপুৱা এখন খুব চিম্পুলকৈ এখন চব্জি আৰু লগতে বনাইছোঁ দাইল বনাইছোঁ। আৰু ৰাতিপুৱাৰ খোৱা বোৱাৰ কাৰণে মানে অফিচ গৈ যিহেতু আছে, ভাত পানী খুৱাই পঠোৱাৰ কাৰণে মই এইখিনি বনাইছোঁ। আৰু লগতে বনাইছোঁ ৰুটি, আমি চাহ খোৱাৰ কাৰণে ৰুটি বনাইছোঁ। আৰু এয়া ৰুটি বনাইছোঁ আৰু ৰুটিৰ লগত পৰিৱেশন কৰিবৰ কাৰণে এটা ধুনীয়া মানে চাটনি বনাব ওলাইছোঁ। এয়া মুগমাহ, নৰসিংহৰ পাত, ধনিয়াৰ পাত আৰু কেঁচা জলকীয়া আৰু নিমখ আৰু মিঠাতেল আন্দাজমতে। এইটো ধুনীয়া ৰেচিপি, আপোনালোকেও বনাই চাব পাৰে। এয়া মই গোটেইখিনি মিক্সিত দি ল'ম। এয়া মিক্সিত দি লৈছোঁ মুগমাহখিনি আৰু ইয়াতে নৰসিংহৰ পাতখিনিও দি ল'ম। আৰু নৰসিংহৰ পাত আৰু কেঁচা জলকীয়াও দিম আৰু কেঁচা জলকীয়াও দি লৈছোঁ ইয়াতে, ধনিয়াৰ পাত আৰু এয়া গোটেইখিনি একেলগে লগাই দি ল'ম আৰু দি লৈছোঁ। আৰু লগতে এয়া নিমখটো দিম। নিমখটো হ'ল আন্দাজমতে, মানে চাটনি হিচাপে নিমখটো একেবাৰে আন্দাজমতে দি লৈছোঁ। আৰু লগতে মিঠাতেল, যিহেতু মিক্সিত একেবাৰে গোটেইখিনি ধুনীয়াকৈ চাটনিটো হৈ যাব, সেয়েহে মিঠাতেলখিনিও ইয়াতে একেবাৰে দি লৈছোঁ। আৰু এই গোটেইখিনি এতিয়া মই মিক্সিত চাটনিটো এয়া মোৰ চাটনি হৈ গ'ল। আৰু একেবাৰে সহজ পদ্ধতি, আপোনালোকে কৰি চাব পাৰে, খুব ভাল লাগে। ভাতেৰেও পৰিৱেশন কৰিব পাৰিব, ৰুটিৰে বিভিন্ন ধৰণে এই চাটনিটো খোৱা যাব। আৰু এতিয়া অৱশ্যে এই ভিডিঅ'টো মই আগতে কৰি থৈছিলোঁ, কিন্তু ভিডিঅ'টো বনাই থৈছিলোঁ, কিন্তু মাত্ৰ মোৰ অসুখ হৈ গ'ল, ডাঙৰ এটা মেজৰ অপাৰেশ্যন হৈ গ'ল, যাৰ কাৰণে মই ভিডিঅ'টো দিব পৰা নাছিলোঁ। ঠিক আছে বাৰু, ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।